गुड इवनिंग दोस्तों, इवनिंग योगा में आप सभी का स्वागत है। आज कुछ एप्स एक्सरसाइज आप लोगों के सामने में एक बार दिखा रहा हूँ। केटामान एप्स एक्सरसाइज कर जॉइन करो सोनकाले। किसुमान बहुत बंधु सकले কৈ আছে যে ইভিনিংতো কেটামান লাইভ সেশন দিব মাজে মাজে। আজি অলপ ফ্ৰী হৈছোঁ, ফ্ৰী সময় পাইছোঁ। আজি কেটামান যোগা poses which is very very essential for our apps exercise karne keitaman yoga asan ami kori asu, which is very very important for our apps. Only 5 minutes. 5 minutes of full exercise pura hobo. Okol 5 minutes apnaloke hote koi je yoga koribo karone সময় নাপাও আমি, গতিকে only 5 minutes 5 minute apnaloke full exercise pura hobo শেষ hobo। মুখা নামে দেখাই আছো। बहुत मानुषर समय कम থাকে, গতিকে only 4 minutes. In 4 minutes I will show you some of the very easy to do and very beneficial exercises and exercises. Just 4 minutes, only 4 minutes. अकल 4 मिनट आपनालोक सकलो बेड एप्स एक्सरसाइज हबो। और आपनालोक सकलो गरम, आपनालोक जदि ठंडा फील करि आछे गरम हबो। और आपनालोक एप्स एक्सरसाइज हबो, फैट लॉस हबो। आपनालोक जो बेली फैट्स बेली फैट्स जो बारी आछे पेटर चर्बी है, पेटर चर्बी नाइकिया हबो। आपनालोक मोर निचिना पेटर जो चर्बी कमी जाब और स्टेमिना बाढ़िब। Only in 4 minutes, just 4 minutes যদি আপনারা করে দেখেন। 4 মিনিট আপনারা কয় যে সময় নাথাকে স্যার কেনেকে করিম, গতিকে কোন 4 মিনিট আপনারা সময় ওলাব নোৱাৰে নেকি? অকল 4 মিনিট লাগ। 4 মিনিট ললে আপনারা পুৰা এক্সাৰসাইজ হ'ব। পুৰা ভাগৰ লাগি গৈছে, ঘামি গৈছো, ঘাম ওলাই গৈছে। চাওক এইটো ঠাণ্ডা ছিজনতো মোৰ ঘাম ওলাই গৈছে। অনলি 4 মিনিট, 4 মিনিট। যদি হাই বিপিৰ পেচেণ্ট আছে নকৰিব, এইবিলাক অলপ ষ্ট্ৰং এনাৰ্জেটিক মানুহসকলে কৰা আসন। যদি হাৰ্টৰ প্ৰব্লেম হৈ আছে, গতিকে এই যে কেইটামান আসন দেখালো আজি, এতিয়া সন্ধিয়া ভাগত, এই সন্ধিয়া ভাগত আপোনালোকে যদি ফ্ৰী আছে, অফিচৰ পৰা বেক হোৱাৰ পাছত অকণ চাহ তাহ খাই লোৱাৰ পাছত আপোনালোকে এই আসনবোৰ কৰক। নিশ্চিতভাৱে আপোনালোকৰ ফেট লছ জাৰ্নি। গতিকে আপোনালোকে এইবোৰ এক্সাৰসাইজ সকলো কৰিব। ৰাতিপুৱা ভাগত আপোনালোকে উঠিব নোৱাৰে, কোনো কথা নাই। সন্ধিয়া ভাগত আপোনালোকে কৰিব, আপোনালোকৰ পেট নাইকিয়া হ'ব। মোৰ নিচিনা এইটো চাওক, মোৰ পেট এতিয়া, আগত মোৰ পেট আছিলে, মোৰ ওজন আছিলে 75 কিলোগ্ৰাম এটা সময়ত। 2016, 17, 18 এইবোৰৰ কথা। জবত অহাৰ পাছতো মোৰ ৱেট বহুত আছিলে, এৰাউণ্ড 67 কিলো আছিলে। তাৰপিছত লাহে 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 এক্সাৰসাইজ কৰি 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 ডায়েটৰ মেইনটেইন কৰি কৰি এনেকৈ কৰিলোঁ। গতিকে আপোনালোকে ডায়েট মেইনটেইন কৰক, অলপ ডায়েটৰ ওপৰত ফ'কাছ কৰিব। অকল এক্সাৰসাইজ কৰিলেও নহ'ব, আপোনালোকে অকণমান ডায়েটটো মেইনটেইন কৰিব লাগিব। কেলৰি ডেফিচিট বুলি কোৱা যায়, কেলৰি ডেফিচিট কৰিব লাগিব। আপোনালোকে যিমান কেলৰি খাই আছে তাতকৈ বেছি কেলৰি আপুনি বাৰ্ণ কৰিব লাগিব।
সাপোজ এজন মানুহক 2200 ক্যালোরি বা 2500 ক্যালোরি লাগে এজন এডাল্ট মানুহক যদি আপোনালোকে 3500 ক্যালোরি খাই আছে এতিয়া 1000 ক্যালোরি বেছি খাই আছে গতিকে এইটো এক্সট্ৰা যোনটো ক্যালোরি হেতু বাৰ্ণ কৰিব লাগিব অংক তাত আছে ক্যালকুলেশন তাত আছে ৰাইট গতিকে এই এক্সট্ৰা যোনটো 1000 যোনটো ক্যালোরি হেতু আমি বাৰ্ণ কৰিব লাগিব ৰাইট গতিকে কেনেকৈ বাৰ্ণ কৰিম এক্সাৰসাইজ কৰি বাৰ্ণ কৰিম ৰাইট আৰু লগতে আমি নিউট্ৰিশিয়াছ যোনটো ডায়েট আমি ল'ম এইটো নিউট্ৰিশন যোনটো আমি প্ৰটিন ল'ম প্ৰটিন আমি বেছিকৈ ল'ম আপোনালোকে দেখিছে যে জিমত যেতিয়া কোনোবাই এডমিশন কৰিলে লগে লগে জিমৰ যোন অধিকাৰী যোন জিম কোচ তেওঁলোকে কেইটামান ডায়েট তেওঁলোকে ৰেফাৰ কৰে they used to recommend some of the diet and especially those diet are comprises of the protein because protein is very very essential for fat loss er karone ke amar shorirat protein diato uchit protein fat loss kore because it is said that where there is muscle there is no fat where there is fat there is no muscle gotike jiman ami protein intake korim iman amar muscles bur activate hobo iman muscles bur develop hobo iman muscle retention hobo right muscle growth hobo aru muscle mass beshi ke hobo smr badhibo aru jiman muscles develop hobo imane fats komibo gotike ei gonit এই গণিত আমি বুজি ল'ব লাগিব বহুত মানুহে ইয়াত ভুল কৰে তেওঁলোকে ভাবে যে অকল যোনটো ঘৰৰ ভাত যোনটো আমি খাই থাকো এটো খাই থাকিলে হ'ব আৰু ওয়েট বাঢ়ি আছে বাঢ়ি থাকিব দিয়ক কোনো প্ৰবলেম নাই এতিয়ালৈকে কোনো প্ৰবলেম হোৱা নাই গতিকে হেতু চলি থাকে কিন্তু এটা সময় হঠাৎ কিবা এটা আমাক বেমাৰ আজাৰ আমি ভুগো আৰু তেতিয়া প্ৰবলেমবোৰ ষ্টাৰ্ট হয় কিবা বিপি বাঢ়িলে মূৰ ঘূৰালে কোৱাত পৰি গ'ল সাডেনলি গম পোৱা গ'ল কিবা এটা প্ৰবলেম হ'ল জ্বৰ উঠিলে কিবা এটা ডাক্তৰৰ ওচৰত যোৱাৰ লগে লগে ডক্টৰে ক'লে যে এনেকৈ হাই বিপি ইমান বাঢ়ি আছে 170 to 60 হৈ আছে বা ব্লাড সুগাৰ বাঢ়ি আছে তাৰ পিছত আৰম্ভণি হয় প্ৰবলেম এটা আৰু তেতিয়া বহুত লেট হয় তেতিয়া ডক্টৰৰ ঔষধৰ ওপৰত আমি নিৰ্ভৰ কৰিবলগীয়া হয় আৰু ডক্টৰৰ ঔষধ এনেকুৱা এটা বস্তু যোনটো আৰম্ভণি হ'লে এইটো শেষ নহয় কেতিয়াও গোটেই জীৱন ল'ব লাগিব ডক্টৰবিলাকে সেইটোৱে ডক্টৰ সেইটোৱে কয় and I respect all the doctors they are rightly giving this medicine otherwise your problems will be more deteriorating so prevention is the best method to get rid of all this kind of diseases jodi ami nijoke nijor swasthapati thik rakhibo bisaru nijoke rog mukto koribo bisaru tetia ami okhudor upor nirbhor nohoi ami exercise yoga and pranayam aru nijor nutrition upor ami nirbhor hobo lagibo aru ami bemar hua loge ami rokhibo na lage bemar hua agote ami steps lobo lagibo podokshep lobo lagibo tetia amar karone usit hobo aru jodi ami healthy thaku সকলো বস্তু আমার কারণে ভালো আমার ফ্যামিলি আমার চিলড্রেন they will all be happy when they will see their father their parent their mother healthy যদি আমি নিজে হেলদি নহওঁ তেতিয়া আমাৰ ল'ৰা ছোৱালী সদায় ডিপ্ৰেশ্যনত থাকিব ৰাইট they will be in a sad mood okay and they will have a negative impact when their father are strong they are healthy এটা ভাল যার দেউতা হেলদি যদি থাকে দেউতা হেলদি থাকে এক্সারসাইজ কৰি থাকে এনেকুৱা দেখিলে তেওঁলোকে বহুত মোটিভেটেড হয় আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ ল'ৰা ছোৱালীসকলে যদি আমাক দেখে যে আমাৰ দেউতাই এক্সারসাইজ কৰে আমাৰ দেউতা ৰানিং কৰে আমাৰ দেউতা ষ্ট্ৰং ৰাইট তো এইটো বস্তু চাই তেওঁলোকে বহুত মোটিভেটেড হয় প্ৰেৰণাদায়ক হয় তেওঁলোকৰ কাৰণে আৰু তেওঁলোকে নিজৰ জীৱনতো এইটো অৱলম্বন কৰে they used to implement us right so we have to give this knowledge to our students that is very very important I think that health knowledge should have to be given to all the students all the children at the right time so that they will be free from junk food they will be free from processed food they should have to be given the right knowledge of the nutrition right kind of diet and exercise so thank you very much next time I will meet you again once again with some new good contents every time I used to give this type of healthy contents healthy knowledge so be with me if you new then please follow me agar naye hai to follow kijiyega notun jodi follow kori lobo request kori asu anurodh kori asu thank you very much good evening